মই দুদিনৰ আগতে আজি ইয়ন এখনত দিছিলোঁ আৰু এই ভাইটি ভাগৰে হয় ইয়নখন আৰু এই ইয়নখনৰ এই মোবিল চবিলখিনি চেঞ্জ কৰিবলৈ আছিলে এইখিনিত অকণমান ৰঙৰ কাম আছিলে এইটো ৰং অকণমান কৰাই দিছে বাকী ইয়নখন এখন 13 চনৰ আছিলে ন 13 চনৰ হয় 13 জুলাই আপোনাৰ ডিলাইট প্লাছ হয় 02K6709 গাড়ী বহুত সুন্দৰ হৈ আছে বাকী আপোনালোকে ভেৰিফাই কৰি ল'বহি আহি বাকী এইখিনি বাম্পাৰ চুককেইটা খালি পেইণ্ট হৈছে অনলি বাকী গাড়ীখন চাই লওক এবাৰ ভিতৰটো চাই লওক এইবোৰ সকলোবিলাক এইবোৰ চিল হৈ আছে এইবোৰ চিল হৈ আছে গাড়ীখন আপোনালোকে টায়াৰকেইটা চাই ল'ব এবাৰ ফ্ৰণ্টৰ পৰা লুকছটো চাই লওক কোনো এক্সিডেণ্টেল নাই মাৰ খোৱা নাই খালি ফ্ৰণ্টৰ বাম্পাৰ অকণমান দুইফালে ফ্ৰণ্টৰ বাম্পাৰটো দুটা চুকত অকণমান পেইণ্ট আছে আৰু বেকৰ বাম্পাৰত পেইণ্ট আছে বাকী বডি অৰিজিনেল পেইণ্টতে আছে গাড়ীখনৰ ইঞ্চুৰেঞ্চ পাতি চব অ'কে আছে টায়াৰ গোটেইকেইটাই অলম'ষ্ট 75% 80% তেনেকৈ আছে টায়াৰ দেখিছে এইটো গ্ৰিপ আৰু এইফালেতো দেখাই দিছোঁ খালি বেকৰকেইটা অকণমান গৈছে আৰু ফ্ৰণ্টৰকেইটা ঠিকে আছে বেকটো চাই লওক এই ৱাশ্বিং কৰিবলৈ আছে মই বোলো নহয় ভিডিঅ' এটা দিবলৈ ক'লে দি দিলোঁ বাকী আপোনালোকে আহিব আহিব মই তাৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে কথা পাতিব কোনো মাৰ খোৱা নহয় কোনো এক্সিডেণ্টেল ইছ্যু নাই স্প্ৰেটাৰো ভাল স্প্ৰেটাৰ ধুনীয়া গ্ৰিপ আছে বাকী চাইডৰ পৰা লুকছটো এনেকুৱা আৰু যিসকলে ইয়ন বিচাৰিছিলে সেইসকলে সোনকালে যোগাযোগ কৰিব আৰু মই ইয়াৰ নাম্বাৰ দি দিম ডকুমেণ্টছ কৰি 140 কৈছে ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ লাগি আছে আপোনাৰ ডকুমেণ্টছ কৰি দাম 130 কৈছে 140 কৈছে আপোনালোকৰ ওচৰত আহিব কিবা এটা মিলাই দিব আপোনালোকক সি আৰু আপোনালোকে ফোন কৰিব খালি মেছেজ নকৰিব ডাইৰেক্ট ফোন কৰিব যাৰ পচন্দ হৈছে যাৰ ল'বলগীয়া আছে তেওঁলোকে ডাইৰেক্ট ফোন কৰিব মই 1 কিলোমিটাৰ এবাৰ দেখাই দিছোঁ কিলোমিটাৰ 35,000তে আপোনাৰ ৰৈ দিলে কিলোমিটাৰ বৰ বেছি চলা নাই আৰ্মি এজনো আছিলে গাড়ীখন আৰু কিলোমিটাৰ চেঞ্চৰটোৱে কাম কৰা নাই আপোনালোকে সেইটো দেখাই ল'ব পাৰিব বেছি নলয় ধৰক সেইটো লগাই দিবা সেইটো লগাই দিব বাকী গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ ভিতৰৰ চিটবোৰ খুব সুন্দৰ হৈ আছে চিট কভাৰবিলাক প্ৰায় নতুনেই আছে গাড়ী ভাল আছে মিউজিক চিষ্টেম লাগি আছে ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ লাগি আছে নতুন ইঞ্চুৰেঞ্চ 1 বছৰ পাব বেটেৰী একদম নতুন 24-25 মানৰ বেটেৰীয়ে লাগি আছে গাড়ী টিপটপ কণ্ডিশ্যনত আছে খালি AC পাব পাৱাৰ ষ্টিং পাব মিউজিক চিষ্টেম পাব চাবিৰ ৰিম'ট আছে আৰু বাকী গাড়ীখনৰ এয়া দেখাই দিছোঁ এইখন দৰ্জা দেখালোঁ এইখন চাই লওক সকলোবিলাক এইবোৰ চিল পাব এবাৰ ইঞ্জিনটো চাই লওক যাক লাগে খালি সোনকালে যোগাযোগ কৰিব আপোনালোকে ইয়াৰ এই ঢাকনাটো আনি থোৱা আছে এইটো ইয়াত লগাই দিম বাকী এইটো বেটেৰী দেখাই দিছোঁ আপোনালোকক 24 বেটেৰী দেখিছেনে বেটেৰী 24 বেটেৰী লাগি আছে এইবোৰ এপ্ৰন চিল কোনো এক্সিডেণ্টেল ইছ্যু নাই আপোনালোকে আহিব ডাইৰেক্ট কণ্টেক্ট কৰিব আৰু নাম্বাৰ মই ইয়াত দিয়া থাকিব ডাইৰেক্ট কণ্টেক্ট কৰিব আৰু দাম ওচৰত আহিলে কিবা এটা মিলাই দিব উইথ আপোনালোকক RC ট্ৰান্সফাৰ কৰাই দিব বাকী আজিলৈ আহিছোঁ ধন্যবাদ